আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল আত্মনিৰ্ভৰ আঁচনি 2.0 আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনি 2.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল, এতিয়া আপোনালোকৰ কাৰণে কিন্তু ভাল খবৰ আহি গ'ল। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু সেইসকলে ফেব্ৰুৱাৰী মাহত আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। এতিয়া আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনি 2.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, আপোনালোকে কিমান তাৰিখে ফাৰ্ষ্ট কিস্তি লাভ কৰিব আৰু কোনসকলে ফাৰ্ষ্ট কিস্তি লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব, আৰু যিসকলে ফাৰ্ষ্ট কিস্তি লাভ কৰিছে ছেকেণ্ড কিস্তি কিমান তাৰিখে লাভ কৰিব বা কোনসকলে লাভ কৰিব ছেকেণ্ড কিস্তি বা কোনসকলে লাভ নকৰিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দিয়া হ'ব। আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনি 2.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ পইচা ফাৰ্ষ্ট কিস্তি 1 লাখ টকা লাভ কৰিব আৰু কোনসকলে লাভ কৰিব, আপোনালোকে ফাৰ্ষ্ট নিউজটো চাই লওক। তাৰপিছত কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব সেইটোও দেখুৱাই দি আছোঁ। সেইখন হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিখনৰ জৰিয়তে ৭৫,০০০ যুৱকক আমি ২ লাখ টকাকৈ আগবঢ়াম। এই আঁচনিখন ৭ তাৰিখে আমি কামৰূপ মহানগৰ জিলাত আৰম্ভকাৰীৰ মাজত আমি প্ৰথম কিস্তিৰ ১ লাখ টকা বিতৰণ কৰিম। তাৰ পিছত ১২খন আৰু সভা অনুষ্ঠিত হ'ব। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰৰ হিতাধিকাৰীসকলক লৈ আমি ডিব্ৰুগড়ত এখন সভা অনুষ্ঠিত কৰিম। বিশ্বনাথ, শোণিতপুৰ, দৰঙৰ হিতাধিকাৰীসকলক লৈ আমি তেজপুৰত এখন সভা অনুষ্ঠিত কৰিম। বাক্সা, তামোলপুৰ, ওদালগুৰি হিতাধিকাৰীসকলক লৈ আমি তামোলপুৰ বা ওদালগুৰিত এখন সভা অনুষ্ঠিত কৰিম। মৰিগাঁও, নগাঁও, হোজাইৰ হিতাধিকাৰীসকলক লৈ আমি এখন নগাঁৱত সভা অনুষ্ঠিত কৰিম। এই ধৰণে আমি ১২খন সভা অনুষ্ঠিত কৰি এই পুঁজিসমূহ আমি আমাৰ যুৱকসকলৰ মাজত বিতৰণ কৰি দিম। প্ৰায় ৭৫,০০০ যুৱক ইয়াৰ পৰা উপকৃত হ'ব। ইয়াৰ পিছত এই প্ৰথম কিস্তিৰ ধন বা এই ৭৫,০০০ যুৱকক পুঁজি বিতৰণৰ কাম ৭ তাৰিখে আৰম্ভ কৰি আমি ১২ বা ১৩ তাৰিখে ফেব্ৰুৱাৰীৰ ভিতৰত আমি সমাপ্ত কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱা বছৰ আমি ২৫,০০০ যুৱকক ১ লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ পুঁজি বিতৰণ কৰিছিলোঁ। যিসকলে এই পুঁজি সফলভাৱে ৰূপায়ণ কৰিলে আমি তাৰ এটা এছেছমেণ্ট কৰি আছোঁ, আৰু যিসকলে সফলভাৱে ৰূপায়ণ কৰিলে তেওঁলোকক আমি দ্বিতীয় কিস্তিৰ ধন আমি ২০ ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰি দিবলৈ যত্ন কৰিম। তাৰ এতিয়া এটা ছাৰ্ভে চলি আছে।